আজি সমগ্ৰ অসমৰ নিষ্ঠাৱান ভাৰতীয় জনতা পাৰ্টিৰ তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তা মোৰ প্ৰিয় সতীৰ্থ সহকৰ্মীসকল, আজি আমাৰ সকলোৰে বাবে অত্যন্ত সৌভাগ্যৰ দিন। কাৰণ আমাৰ মাজত আহি আজি উপস্থিত হৈছে পৃথিৱীৰ সৰ্বাতোতকৈ লোকপ্ৰিয় নেতা, ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। এই কথাষাৰ মই ভাবোঁ যে ইয়াত উপস্থিত থকা বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম অসমৰ প্ৰতিটো প্ৰান্তৰ, প্ৰতিখন জিলা, প্ৰতিখন গাঁও, প্ৰতিখন চাহ বাগিচা, প্ৰতিখন চহৰ, সকলো স্থানৰ পৰা অহা আমাৰ দলৰ নিষ্ঠাৱান কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকলে এই কথা নিশ্চিতভাৱে উপলব্ধি কৰে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিশ্বৰ সৰ্বাতোতকৈ লোকপ্ৰিয় নেতা, কিন্তু অসমৰ ৩,৪০ লক্ষ লোকৰ আটাইতকৈ প্ৰিয় নেতা। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। কাৰণ আজি এই মঞ্চত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিত থাকি আমাৰ প্ৰতিগৰাকী NDA প্ৰিয় সতীৰ্থসকলক উৎসাহিত কৰিছে, দলৰ কাৰ্যকৰ্তাসকলক আজি তেখেতে উপস্থিত থাকি মনোবল বৃদ্ধি কৰিছে। আৰু এই সভাখনৰ পৰাই আমি শক্তিশালী বাৰ্তা নিশ্চিতভাৱে নিজ নিজ অঞ্চললৈ কঢ়িয়াব লাগিব। আজি সভাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ মাননীয় সভাপতি সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া, BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ লগতে আজি সভাত উপস্থিত থকা অসমৰ মাননীয় প্ৰভাৰী বিজয় পাণ্ডা ডাঙৰীয়া, সঞ্জীৱ পাত্ৰ ডাঙৰীয়া, হৰীশ দ্বিবেদী ডাঙৰীয়া আৰু সাংগঠনিক সাধাৰণ সম্পাদক ৰাজেন্দ্ৰ ৰাজু ডাঙৰীয়াৰ লগতে এই মঞ্চত উপস্থিত থকা মোৰ সতীৰ্থ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ লগতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰীসকল, সাংসদসকল, বিধায়কসকল আৰু প্ৰিয় কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে ভাৰতীয় জনতা পাৰ্টীয়ে 2016 চনৰ পৰা আজিলৈকে নিৰন্তৰভাৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি আমাৰ অসমখনত বসবাস কৰা প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলী লোকক আজি সামাজিক ন্যায় দিয়াৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছোঁ। অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য সহযোগিতা আগবঢ়াইছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, এইখন অসম এটা সময়ত উত্তৰ পূৰ্বাঞ্চলৰ লগতে অশান্ত অঞ্চল হিচাপে জনাজাত আছিল। কিন্তু এই অসমত পূৰ্বতে কংগ্ৰেছৰ শাসনকালত মানুহ আহিবলৈ ভয় খাইছিল। কংগ্ৰেছৰ নিকৃষ্ট সস্তীয়া ৰাজনীতি আৰু বিভাজন নীতিৰ যোগেদি অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰি অসমখন সম্পূৰ্ণৰূপে দুৰ্বল কৰি ৰাখিছিল। আৰু সেই কংগ্ৰেছেই অসমৰ জাতি, মাটি, ভেটি, কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য সম্পূৰ্ণৰূপে নিৰাপত্তাহীনতাৰ মাজলৈ ঠেলি দিছিল। কাৰণ কংগ্ৰেছ দলটোৱে জন্মলগ্নৰে পৰা সদায় অবৈধ বিদেশীক প্ৰাধান্য দি আহিছে। আৰু এইখন অসমতো
অবৈধ বিদেশীক তেখেতসকলে নিৰাপত্তা দিবৰ বাবে 1983 চনৰ 20 অক্টোবৰ তাৰিখে IMDT আইন তেখেতসকলে বলপূৰ্বকভাৱে অসমত জাপি দিছিল। লক্ষ্য আছিল অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদান কৰা আৰু মাটি ভেটি দি স্থায়ীভাৱে ইয়াত নিগাজিকে থকাৰ সুবিধা প্ৰদান কৰা। সম্পূৰ্ণৰূপে অসমীয়া জাতিৰ পৰিপন্থী সিদ্ধান্ত লৈ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় একতা অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে কংগ্ৰেছে ঘৃণনীয় ৰাজনীতিত লিপ্ত হৈছিল, সম্পূৰ্ণৰূপে দেশ বিৰোধী কামত লিপ্ত হৈছিল। কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ে IMDT আইনখনক অবৈধ হিচাপে ঘোষণা কৰি অসাংবিধানিক ঘোষণা কৰি বাতিল কৰাৰ ফলত আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি অসমত বসবাস কৰা প্ৰতিগৰাকী বৈধ ভাৰতীয় নাগৰিক সম্পূৰ্ণৰূপে সুৰক্ষিত, সম্পূৰ্ণৰূপে সুৰক্ষিত। আৰু আজি বিজেপি নেতৃত্বাধীন NDA চৰকাৰে দিল্লী আৰু অসমত যি ধৰণে নিৰন্তৰভাৱে খিলঞ্জীয়া লোকক নিৰাপত্তা দিয়াৰ কামত আত্মনিয়োগ কৰিছে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ যৌথ প্ৰচেষ্টাত আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলত যেনেধৰণে শান্তি প্ৰতিষ্ঠা হৈছে আৰু লগতে সমগ্ৰ অসমতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতেই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ নিৰন্তৰ প্ৰচেষ্টাত আন্তৰিকতাৰে গোটেই অঞ্চলৰ সমস্যাবিলাক সমাধান কৰাৰ বাবে যি দৃষ্টান্তমূলক পদক্ষেপ লৈছে তাৰ বাবে আজি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী অঞ্চল হিচাপে পৰিগণিত হৈছে। গতিকে সেইবাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ কাৰ্যকালত এতিয়ালৈকে যিমানবিলাক তেখেতে উন্নয়নমূলক পদক্ষেপ অসমৰ বাবে গ্ৰহণ কৰিছে, উত্তৰ পূৰ্বাঞ্চলৰ বাবে গ্ৰহণ কৰিছে, ভাৰতবৰ্ষৰ জনগণৰ বাবে গ্ৰহণ কৰিছে, তাৰ বাবে আজি ভাৰতবৰ্ষৰ 140 কোটি জনগণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আস্থা আৰু বিশ্বাসত লৈছে। আৰু সকলোৱে আজি তাৰিখত এই কথা মানি লৈছে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে ভাৰতবৰ্ষৰ আত্মনিৰ্ভৰ ভাৰত হ'ব আৰু বিশ্বৰ সৰ্বাধিককৈ উন্নত ৰাষ্ট্ৰ হ'ব। কাৰণ কংগ্ৰেছৰ সেই ঘৃণনীয় দুৰ্নীতি, ভ্ৰষ্টাচাৰ, বিভাজন নীতিৰ ফলত এই অঞ্চলটোৰ পূৰ্বতে ৰাষ্ট্ৰপতিলৈ নাছিল, দলঙো নাছিল, চিকিৎসাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে অসম পিছ পৰি আছিল। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ মানুহৰ আৱেগ অনুভূতিক গভীৰভাৱে উপলব্ধি কৰি হৃদয়ৰ আত্মনাত তেখেতে বুজি তেখেতে যেনেধৰণে অসমৰ গামোচাখনৰ লগতে আমাৰ সকলো জাতি জনগোষ্ঠীৰ যিবিলাক আমাৰ পৰম্পৰাগত আমাৰ শিষ্টাচাৰ মূল্যবোধ সকলোকে উদগনি দিয়াৰ ক্ষেত্ৰত তেখেতে যিখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে তাৰ ফলত আজি অসমীয়া সমাজ সম্পূৰ্ণৰূপে সুৰক্ষিত। আমাৰ মাটি ভেটি, কৃষ্টি সংস্কৃতি, ভাষা সাহিত্য সম্পূৰ্ণৰূপে সুৰক্ষিত। আৰু ফলত আজি অসমৰ ডেকা গাভৰুৱে জীৱনৰ সপোন ৰচনা কৰিবৰ বাবে সক্ষম হৈছে আৰু এইখন অসম আগন্তুক দিনত ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে যে পৰিগণিত হ'ব এই কথা নিশ্চিত। আজিও আপোনালোকে দেখিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিছু সময় আগতে মৰাণত এটা এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি অৰ্থাৎ এটা নতুন এয়াৰপোৰ্ট তেখেতে প্ৰদান কৰিলে বুলি আপোনালোকে গ্ৰহণ কৰিব পাৰে। কাৰণ 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা ৰানৱে সদৃশ তাত সম্পূৰ্ণৰূপে ব্যৱস্থা কৰাৰ ফলত ৰাস্তাৰ ওপৰতে আজি কেইবাখনো যুঁজাৰু বিমান অৱতৰণ কৰিলে, লগতে মালবাহীৰ পৰা আৰম্ভ কৰি বিভিন্ন এমাৰ্জেঞ্চি সময়ত ব্যৱহাৰ কৰিব পৰা জাহাজ তাত লেণ্ডিং কৰি সফলতাৰে এই যিটো পদক্ষেপ ইয়াক প্ৰমাণ কৰিলে। গতিকে এনেধৰণে আজি গুৱাহাটী আৰু নৰ্থ গুৱাহাটীৰ এই দলং উদ্বোধন কৰি আৰু লগতে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, টেকনলজি চেণ্টাৰ ইত্যাদি ইত্যাদি
আজি তেখেতে শুভ উদ্বোধন কৰি এই কথা সমগ্ৰ ভাৰতবৰ্ষৰ জনগণক অৱগত কৰিলে যে এইখন অসম তেখেতে কোৱাৰ দৰে এ ফৰ আসাম সেই দিশত প্ৰতিষ্ঠা লাভ কৰিবলৈ আত্মবিশ্বাসে অগ্ৰগতি লাভ কৰিছে। গতিকে পৰম শ্ৰদ্ধাৰ প্ৰিয় সতীৰ্থ সহকৰ্মীসকল, মই আপোনালোকক এটাই আহ্বান জনাওঁ, আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে আমি প্ৰতিটো নিৰ্বাচনত জয়যুক্ত হৈছোঁ। আগন্তুক দিনত নিৰ্বাচন হ'ব অসম বিধানসভাৰ। গতিকে এই নিৰ্বাচনত আমি দিলীপ শইকীয়া ডাঙৰীয়াই কোৱাৰ দৰে আমি অভিলেখ সৃষ্টি কৰিব লাগিব। পাৰিবনে নাই? পাৰিবনে নাই? পাৰিবনে নাই? আমি পাৰিম, কাৰণ আমাৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া। নৰেন্দ্ৰ মোদী ডাঙৰীয়া জিন্দাবাদ! নৰেন্দ্ৰ মোদী ডাঙৰীয়া জিন্দাবাদ! নৰেন্দ্ৰ মোদী ডাঙৰীয়া জিন্দাবাদ! আৰু এটা কথা কওঁ, ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস কৰে নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড, সেল্ফ লাষ্ট। অৰ্থাৎ আমি সদায় দেশৰ বাবে সমৰ্পিত ভাৱনাৰে সেৱা কৰিব লাগিব। আমাৰ বাবে ৰাষ্ট্ৰ প্ৰথম। গতিকে সেইবাবে সেই মানসিকতাৰে আমি ভাৰতীয় জনতা পাৰ্টীত আজি সকলোৱে যোগদান কৰিছোঁ আৰু এই মহামঞ্চৰ যোগেদি মা ভাৰতী শ্ৰীচৰণত মূৰ দুৱাই নিষ্ঠাৰে সেৱা আগবঢ়াবৰ বাবে সংকল্প গ্ৰহণ কৰিছোঁ। গতিকে আমি সদায় মনত ৰাখিব লাগিব, সততা নিষ্ঠাৰে কাম কৰিব লাগিব আৰু আমি এই কথা প্ৰমাণ কৰিব লাগিব যে পৃথিৱীৰ বুকুত যদি আটাইতকৈ শক্তিশালী মূল্যবোধৰ আধাৰত পৰিচালিত কোনোবা ৰাজনৈতিক দল আছে, সেইটোৱে হৈছে ভাৰতীয় জনতা পাৰ্টি। এইখিনি কথাকে কৈ মই আজি পুনৰবাৰ সমবেত প্ৰত্যেকগৰাকী কাৰ্যকৰ্তা বন্ধু বান্ধৱীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোক মহান, আপোনালোকৰ ভগৱানে যি শক্তি দিছে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যিটো দৰ্শন দিছে আৰু আমাৰ নেতৃত্ব, বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষই বিশ্বৰ বুকুত যেনে পৰিচয় বুটলিবলৈ সক্ষম হৈছে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সদায় এটি কথা বিশ্বাস কৰে, বিৰাসত ভি বিকাশ ভি। গতিকে উন্নয়নৰ লগতে আমাৰ ঐতিহ্য ৰক্ষা কৰিব লাগিব আৰু সেই লক্ষ্যৰে আমি আগন্তুক দিনত নিষ্ঠাৰে অসমীয়াই শ্ৰীচৰণত মূৰ দুৱাই আমি দেশ সেৱাৰ কামত আত্মনিয়োগ কৰিম আৰু ভাৰত মাতাৰ শ্ৰীচৰণত মূৰ দুৱাই আমি সকলোৱে আমাৰ ৰাষ্ট্ৰৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্ব আমি ৰক্ষা কৰিম। ৰাষ্ট্ৰৰ নিৰাপত্তাৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিবৰ বাবে আমি সকলোৱে সংকল্পবদ্ধ হ'ম। তাকেই কৈ মই মোৰ বক্তব্য সামৰিলোঁ। ভাৰত মাতা কি! ভাৰত মাতা কি! ভাৰত মাতা কি!